এই আমার এই আজিৰ গীৰ্জাৰ বা যিটো প্ৰাৰ্থনা সভাৰ যোগেদি আমি এই পৃথিৱীৰ বা আমাৰ মানৱ জাতিৰ কাৰণে যেন সকলোৱে শান্তিকৈ থাকিব পাৰোঁ, মই এইটো কামনা কৰি আপোনালোকক কৈছোঁ। গোসাইগাঁৱৰ গীৰ্জাসমূহত উৎসৱমুখৰ এক পৰিৱেশ। ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোতে নতুন বছৰৰ শুভকামনাৰে খ্ৰীষ্ট ধৰ্মাৱলম্বী লোকসকলে আজি পুৱাৰে পৰা পবিত্ৰ বস্ত্ৰ পৰিধান কৰি হাতে হাতে বাইবেল লৈ গীৰ্জাত বিশেষ প্ৰাৰ্থনাত অংশগ্ৰহণ কৰে। ৰাজ্যৰ আন প্ৰান্তৰ লগতে কোকৰাঝাৰ জিলাৰ গোসাইগাঁও সদৰ চহৰকে ধৰি মহকুমাটোৰ অসম বংগ সীমান্তৰ জাৰাগুৰি আৰু মাকতাই গাঁও স্থিত গীৰ্জাত বিশেষ প্ৰাৰ্থনাত অংশগ্ৰহণ কৰে। খ্ৰীষ্ট ধৰ্মাৱলম্বী লোকসকলে জাৰাগুৰিস্থিত বেষ্ট বেটেৰিয়ান ইণ্ডিপেণ্ডেণ্ট গীৰ্জাত অঞ্চলটোৰ ধৰ্মপ্ৰাণ ৰাইজে গীৰ্জাত অনুষ্ঠিত নৱবৰ্ষ উপলক্ষে বিশেষ প্ৰাৰ্থনা সভাত অংশগ্ৰহণ কৰি নিজৰ পৰিয়ালৰ কুশল মংগলৰ বাবে প্ৰভু যীশুৰ ওচৰত প্ৰাৰ্থনা কৰাৰ লগতে বিশ্ববাসীৰ শান্তিৰ কামনা কৰি প্ৰাৰ্থনা কৰে। উক্ত গীৰ্জাৰ মণ্ডলীৰ সম্পাদক চৰণজিৎ বসুমতাৰীয়ে নৱবৰ্ষ উপলক্ষে ৰাইজক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে দেশ তথা বিশ্বৰ পৰা অপায় অমংগল দূৰ কৰি সুখ শান্তিৰ কামনাৰে আজিৰ এই বিশেষ প্ৰাৰ্থনাৰ আয়োজন কৰা হয় বুলি এই প্ৰতিবেদকৰ আগত কয়। ইপিনে মাকতাইগাঁও স্থিত গোঠাইবাৰী NELC গীৰ্জাৰ মণ্ডলীৰ সভাপতি মানিক ইছলাৰীয়েও বিশ্বৰ মানৱ জাতিৰ সুখ সমৃদ্ধি আৰু শান্তি মংগল কামনা কৰি উক্ত গীৰ্জাত আজি বিশেষ প্ৰাৰ্থনা সভা অনুষ্ঠিত হয় বুলি জনায়। উল্লেখ্য যে প্ৰভু যীশুৰ জন্মদিনৰ পৰা খ্ৰীষ্ট ধৰ্মাৱলম্বীসকলে পৰম্পৰা অনুসৰি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰাৰ পাছতেই নৱবৰ্ষ উপলক্ষে গীৰ্জাসমূহ আটকধুনীয়াকৈ সজাই পৰাই তোলে আৰু গীৰ্জাসমূহত এসপ্তাহজোৰা বিভিন্ন অনুষ্ঠানত দলে দলে ধৰ্মপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰি এক উৎসৱমুখৰ পৰিৱেশ গঢ়ি তোলে। অনুৰূপভাৱে মহকুমাটোৰ সমূহ গীৰ্জাত আজি বিশেষ প্ৰাৰ্থনা অনুষ্ঠিত হয় আৰু শ শ পুৰুষ মহিলা পৰিয়ালসহ উক্ত প্ৰাৰ্থনাত অংশ লৈ প্ৰভু যীশুৰ আশীষ মাগে। গোসাইগাঁৱৰ পৰা আজিজুল হক ৰিপৰ্ট, খবৰ 24x7। 1 জানুৱাৰী 2021 চনৰ গোটেই পৃথিৱীবাসী আৰু আমাৰ ভাৰতবাসী আৰু গোটেই বিটিআৰবাসীৰ কাৰণে মই আমাৰ গোটেইবাৰী চাৰ্চ মণ্ডলী NLC কমিটিৰ তৰফৰ পৰা শান্তি সম্প্ৰীতি বজাই ৰাখিবৰ কাৰণে সকলো আহ্বান কৰিছোঁ। আৰু যোৱা 2020 চনত বহু ঘাত প্ৰতিঘাতৰ মাজত আৰু কিছুমান মহামাৰীৰ প্ৰকোপত পৰি আমি সাধাৰণ জীৱন যাপন কৰাত বহুত অসুবিধা হৈছে, ব্যাহত হৈছে। গতিকে এই নতুন বছৰ যেন সুকলমে যায়, মই ইয়াকে অনুৰোধ প্ৰভু যীশুৰ ওচৰলৈ প্ৰাৰ্থনা জনাইছোঁ। আমাৰ সকলোৱে আজি গীৰ্জাঘৰত গোট খাই ইয়াকে কামনা কৰি প্ৰাৰ্থনা কৰিছোঁ। এই 2021 বছৰৰ নিউ ইয়াৰৰ প্ৰথম অসমবাসীক বা আমাৰ গোটেই পৃথিৱীৰ মানুহক মই শুভেচ্ছা যাচিলোঁ আগত। আৰু নতুন বছৰ হিচাপে এতিয়া যিহেতু COVID-19 চলি আছে এতিয়ালৈকেও, তথাপিও আমাক আমাৰ যীশুৱে আমাক বচাই ৰাখিছে। সেইকাৰণে মই বিশেষ ধন্যবাদ জনাইছোঁ আমাৰ প্ৰভু যীশুক। আৰু আমি আজি আমাৰ যিটো খ্ৰীষ্টান ধৰ্মীয় হিচাপে আমাৰ আজি 2021 প্ৰথম দিনা আমি 1 তাৰিখে আমি যীশুৰ নামত এই প্ৰথম দিনটো আমি প্ৰাৰ্থনা কৰোঁ। সেইকাৰণে এইবুলি আমি প্ৰাৰ্থনা আমাৰ সভা চলি আছে, আমাৰ গীৰ্জা চলি আছে। মই এইটোৱে আশা কৰোঁ, আমি যেনেকৈ বিগত 2020 চনত আমি ক'ভিডত চবেই ভুগিলে, এইবাৰ যেন 2021ত আমি ভালকৈ চবেই থাকিব পাৰোঁ আৰু আমাৰ যীশুখ্ৰীষ্টই চবকে যেনে বচায়, মই এইটোৱে আশা আৰু ৰাখিছোঁ আৰু